ঐ তই ইমান কি ব্যস্ততাৰে মহাভাৰত পঢ়ি আছো? মহাভাৰত নহয় ভণ্টি, মই ইলেকশ্যনৰ আপডেটবোৰ লৈ আছো। যি কৰ কৰি থাক, তাৰ আগতে চাহকাপ খাই আজৰাই দেচোন। ল ভণ্টি, কাপটোৰ দাম কিমান মান হ'ব বাৰু? ল'ব 100 টকামান। কিয়? এটা কাৰ্টুনত এনেকুৱা কাপ কিমানটামান থাকে? কিয় লাগে? ভাবিছো 10-15 কাৰ্টুন মান কিনি থৈ দিওঁ নেকি। হিৰো, ঘৰখনৰ মানুহ 3টা, তই 10-15টা কাৰ্টুন আনি কি কৰিবি? ঘৰখনৰ মানুহৰ কাৰণে নহয়, সমষ্টিৰ মানুহৰ কাৰণে। ক'ৰ সমষ্টিও? তই শুন না, ইলেকশ্যনটো যোৱাৰ পিছত যেতিয়া মোৰ বন্ধুজন জয় হ'ব, তাৰপিছত সমষ্টিৰ মানুহ আমাৰ ঘৰত নাহিব জানো? আৰে চাহকাপ নিদিলি যে? বিউটিক বিচাৰি আহিছা? ভাড়া ঘৰলৈ গলো, সেইজনী তাতো নাই। মালিকক সোধা নাই? মালিকে বোলে ৰাতিপুৱা শুই উঠাৰ পৰা তাইক দেখাই নাই, ফোনটো চুইচ অফ। নাজানো আৰু এইজনী কলে গ'ল। তাৰ মানে আমি বাবাটোৱে। কি ভাবিছা তুমি? বিউটি ফলাল। কি? বিউটি ল'ৰাৰ লগত ফলাল। কি কথা কবলৈ আহিছা? কি কথা কব আহিছা? ফাইনেল বিউটি ল'ৰাৰ লগত ফলাল। এক ছেকেণ্ড। হেল্ল' স্যাৰ, বিউটি ফলাল। মানে কি হৈছে ভালকৈ কোৱাচোন। আজি পইচা কেইটা হাততে হেৰাবহে আৰু। ল'ৰা শুনচোন, কওকচোন। এইবিলাক থচোন, তোৰ কামটো থ, মোৰতো নিজৰ বুলি কৈ দিছো। কাম কওকচোন। এই মই বাতি চালনা কৰা বেগটো মোৰ টেবুলৰ তলতে আছে, আপতকে আনি দেচোন। ইমান বাতি বাতিকে কিয় আছে? বহুত বাতিছে, মোৰ দোকানতে আছে। তোৰ দোকানৰ ষ্টিলৰ বাতিয়ে নহব, মোক কাঁহৰ বাতি লাগে। সেয়া পাতিলৈ কি কৰিছে? বাতি চালনা কৰিম। ল'ৰা ছোৱালী এহাল পলাই গ'ল, উলিয়াই নিব লাগে নিজৰ। আপুনি কি কথা কৈছে? কি কলো আকৌ? বাতি চলাই চলাই আপুনি ল'ৰা ছোৱালী উলিয়াই দিব পাৰিছে? উলিয়াই নিব লাগে, পাৰিমতো। ইছাম, এইটো কথা আজি কেকেচাই গম নাপাইছে। কিয়? ইমান দিন যে ল'ৰা ছোৱালীকে আছে, তেতিয়া দি মণিপুৰ গাছ ঘঁহি দিলেচোন ল'ৰা ছোৱালী ওলাই যাব। পানী নহকে কথা। সুস্মিতা বা, কি হব এতিয়া? না কি হবতো আমি নাজানো, কিন্তু ইহঁতৰ ওপৰত হতা কিমান টাইম লাগিব? মানে বিউটি এতিয়া ফলাই গৈছে, তাৰপিছত মন্দিৰত বিয়া পাতিব, তাৰপিছত কিমান বাৰ টাইম লাগে ইহঁতৰ ওপৰত হতা? মই বুজা নাই। কান্দিছা কিয়? আমি খান্দা নাই, বিউটিৰ বাচ্চাই খান্দিছে। বিউটি বাৰ কেতিয়া বাচ্চা হল? হে ঠাকুৰ বাবা, বিউটি ফলাই গেছে কি না? তে ফলাই গেছে, এতিয়া বিয়া হব কি নাই? আর বিয়া হলে বাচ্চা হইব কি নাই? এতিয়া ইহঁতৰ ওপৰত হতাৰ টাইম কিমান লাগিব? ভগৱান, মই কি কৰো এতিয়া? মই ঘৰত কেনেকে খবৰ দিওঁ? সেইজনী পলাই গল। আচ্ছা, বাতি চলাই মানে আপুনি ফ্ৰেছ ল'ৰা ছোৱালী উলিয়াব নোৱাৰি, অমলি পৰুৱা ল'ৰা ছোৱালীহে উলিয়াব পাৰিছে। ফ্ৰেছটো কি? মানে কেঁচুৱা ল'ৰা ছোৱালী উলিয়াব নোৱাৰি, অকল পৰুৱা ল'ৰা ছোৱালীহে উলিয়াব পাৰিছে। হয় নে কেঁচা? মাথাটো নেখাবি ৰ। কিয় কৈছো? বাতি চলাবলৈ যাবলৈ ওলাইছো, এতিয়া মোৰ মাথাটো নুচু ভাবি। ছাৰৰ পৰা পাৰ্মিশ্যন লবলৈ আছে নিজৰ বুলি। পাৰ্মিশ্যন? ছাৰৰ পৰা? সেইটোতো কি কথা আছে? বাতি চলাব লাগিছে, ধুনীয়াকে পাৰ্মিশ্যনটো উলিয়াই ললেই হৈছে। বাতি চলা কেনেকে পাৰ্মিশ্যন উলিয়াবি? কি কৈছে আকেজা? বাতি চলাই যদি আপুনি পৰুৱা ল'ৰা ছোৱালী উলিয়াই দিব পাৰিছে, আমাৰ মোৰ পাৰ্মিশ্যনটো উলিয়াব নোৱাৰিছে। আকেজা, এইডাল বাতি দেখিছ? এইটো মই 300 মাৰা নাই এতিয়ালৈকে। আকেজা শুনকচোন। আৰু তই যে আপাতৰ নিচাটো ফোন কৰি কলি মই যে কাৰোবালৈ পলাই গলো বুলি, গোটেই কলে যোৱা নোকোৱা নো কিয়? যাওঁ আৰু এফালে, আপোনাকনো কেলে লাগে? কিয় মই জানো তোমাৰ স্বামী নহয়। এনে স্বামীটো দেখাব নালাগে। তেতিয়াহ'লে কাক লাগে আনি দিওঁ? বৰাক ওবামাক হলে হব? আম্বানী চলিবনে? আপুনি আজি মানে কাজিয়া কৰি মোৰ যাত্ৰা ভংগ কৰিম বুলি ভাবিছে নেকি? নকৰো মা,
ঘৰত যজ্ঞ পাতি তোমাৰ যাত্ৰা মই মংগল কৰিম। অ নেলাগে ঈশ্বৰ, সেই যজ্ঞটো পাতি নিজৰ ব্ৰেইনটো ঠাণ্ডা কৰক। ঘৈণীয়ে এনেকে কথা নুশুনি উফাই ডাং মাৰি গ'লে ঘৰত টিভি চিভি ভাঙি কাটি মাৰি খাস্তাংকে পেলাবলৈ মন যায়। লাভটো কি হ'ব? মইতো আকৌ কিনি আনিব লাগিব। জয় গণেশ জয় গণেশ। দিল্লীত বাৰু এনেকুৱা ঘৰ এটা ভাড়া কিমান মান হ'ব পাৰে? তই কলৈ যাও? অকমান ওলাই আহো ৰ। কিয়? মই মানে কথা এটা ভাবিছো। আৰে ৰ তই কথা ভাবতো বাদ দে, মই এতিয়া ইলেকশ্যনৰ কথা ভাবি আছো। তইতো এতিয়া ঘৰখন এৰি ওলাই যাবি। যদি মোৰ সমষ্টিৰ পৰা মানে মোৰ বন্ধুৰ সমষ্টিৰ পৰা যদি কোনোবা আহে তেতিয়ানো চাহ তামোল দিব কোনে? দাদা এফালে যাবলৈ ওলাইছো, এই 420 কথাবোৰ কৈ মোৰটো গৰম নকৰিবি। ককাই চকাই নেচাম কিন্তু। চাপ মুখখন কেনেকুৱা। ইলেকশ্যনৰ পিছতে এই বিহেভিয়াৰৰ ট্ৰেইনিং এটা দিব লাগিব, নহ'লে কেতিয়াবা তাইৰ কাৰণে সমষ্টিত মোৰ সন্মান যাব। দাদা অ দা দিয়কচোন বেগেতে আকেজা ৰহ অ দা আকেজা কিয় উৎপাত কৰি আছো? হা কিয় উৎপাত কৰি আছো? কলে যাওঁ? ভাইডিং কি ভাইডিং? গাড়ী যে চলাই সেইটো অলপ ভাইডিং বুলি কয়। আৱা কি বুলি কৈছে? ড্ৰাইভিং। বলক তই গৈ কি কৰিবিগে? এই মই আপোনাক সহায় কৰি যাম, আপুনি এনেকে চলাই যাব, মই এনেকে চাইডটো চাই যাম। হাতী খুজীয়া বাতিটো তই হেণ্ডিমেনটো হৈ যাবি। এইবোৰ কামত যোগালি থাকিলে পৰ্টা নপৰে। মানে কি কৈছে? আহা তই মোৰ লগত যাবি, কিন্তু মই তোক পইচা পাতি দিব নোৱাৰো। হেই মই এক পইচাও নালাগিছে, আপুনি যি দিয়ে আনি যাওঁ বুলি। মানে কিবা এটা দিবই লাগিব। একে কমকে ৰ অ দা সোনকালে দিয়কচোন, দেৰি হৈছে। আকেজা এইটো গৰম কয়লা সোপা মুখত ভৰাই দিম নিজৰ বুলি। সময় গৈছে মানে মোৰ ভয়হে লাগিছে। এই টেনচন ল'ব নালাগে, আমি আছো। আচ্ছা বিউটিৰ যে লাভ চলি আছিল গম পাইছে কি? গম নাপাও নহয়, একো গম নাপাও। মই তোক উলিয়াই লওঁ দিম বুলি কৈছিলে নাই তোক? এই চকু ফালি ফালি কি চাই আছা? নাই একো নাই। আপুনি কলে যায়, মোক পানী বিচনটো উলিয়াই দিয়ক। ৰবি না পানী বিচনটো উলিয়াই দিয়ক। কোনে কৈ আছে? কিয়ৰ পাৰ্মিশ্যন? এইটো মানে পাতি চলোৱা। পেলাবেতে পলাই গ'ল। আচ্ছা ল'ৰাৰ লগত নে ছোৱালীৰ লগত? ব্ৰেইনটো বেয়া নেকি তোমাৰ? ছোৱালীৰ লগত পলাই? পলাইতো আজিকালি। ৰবা মই তুমি ইউটিউবত দেখুৱাইছো নিজৰ। এই হ'ব থোৱা, মই ইউটিউব চাবলৈ বহি থকা নাই নহয়, এনেই টেনচন হৈ আছে। আৰে টেনচন কিয় লৈছা? এইটো ভালে পাব লাগে। এই ফাট পেলা বেদে আমাক জানো বিধি পথালি দি থকা নাছিল জানো? তাই পলাই যোৱা মানে এতিয়া মই তোমাক পলুৱাই নিব পাৰিম। এই 420 কথা নকবা ইয়াত, মই পলাই যাম তোমাৰ লগত। হ'ব দিয়া, হ'ব পলাই নাহা যেতিয়া মই বৰযাত্ৰী হৈ ধুনীয়াকে তোমাক লৈ আনিম যোৱা। আচ্ছা এই ফাট পেলা বেদে ঘৰত খবৰটো দিলা নাই? নাই কোৱা নহয়, আমাৰ মাকহে কৈছো, কথাটো চিক্ৰেটকে ৰাখিব কৈছো। এইবোৰ কথা চিক্ৰেটকে ৰাখা বস্তু, এইবোৰ বতাহৰ নিচিনাকে বিয়পি যাব। কৃষ্ণ প্ৰভু, এইবাৰ কি হ'ল আকৌ? পঞ্জিকাত ভাল দিন এটা মিলিলেই হ'ল আৰু এবাৰ দিয়া তোমাক নিবলে। হেই মোৰ মেনি আহিল তেতিয়া এবাৰ দিন মিলিলে আৰু পঞ্জিকাত। কি হ'ল? মই ল'ৰাৰ লগত পলাই গলো, কোনে ক'লে তোক? বাইদেউ আপুনি পুলিচ হৈ পেলাই ল'ৰালৈ পলাই যায়? থকা চিনি পাও, মুখে পেটটো বাছ কৰি আনিলি। ছাৰ কি হ'ল কওক? মানে ছাৰ নতুন বছৰ বুলি মোৰ বন্ধু এজনক মই শুভেচ্ছা এটা দিব লাগে। 10 মিনিটমান মই দেৰিকে পামগে থানা গৈ। হ'ব বাৰু, খালি অলপ সোনকালে আহিব। হ'ব দিয়ক। আৰু হেৰি নতুন বছৰ বুলি আপোনালৈকো কিবা এটা লৈ আহিছো। মোৰ বটল আকৌ কিয় দিছে? খাবচোন, তেতিয়া মাত কথাবিলাকত মিঠা মিঠা ফ্লেভাৰ এটা আহিব। লওক ফটুৱা চব। আমাৰ সত্ৰাধিকাৰটোক মৰমো লাগে দেই।
সেইটো ঘূৰাই দি পইচাটো লৈ অনাই ভাল আৰু ঐ তই যে আপাতৰ নিচাটো ফোন কৰি কলি মই যে কাবালৈ পলাই গলো পাখলি মই ল'ৰাৰ লগত পলাই গলো ৱা চা আকৌ তোৰ ফোনটো অফ দেখিহে হয় নাই কৈ দিয়া নহয় ফোন অফ হলে যেনিবা ফোন অফ হলে কি মানুহ কাবালৈ পলাই যায় নেকি যাই ৰেকৰ্ড আছে হা কেনেকুৱা কৈছে চোৱা মাইকী মানুহে এইটো ব্যৱহাৰ হলে কেনেকে হ'ব কচোন কিয় কাৰণে এনেকুৱা কথা কৈছে কি ইয়াতে তুমি কিয় লগাই আছা কি হ'ল মানে মই লৈ যাম চব কথাতে চপা খান দে এইটোৱে আৰু ঐ তই যে আপাতৰ নিচাটো ফোন কৰি কলি মই যে কাবালৈ পলাই গলো বুলি গোটেই গাঁৱত এতিয়া ৰজাল বজাল নহব চৰি সুস্মিতা বাই কোৱা কাৰণে সুস্মিত এজনী কলে গলগে তুমি এতিয়াহে খা পাইছা খাদ্য বাইদেউটো কেতিয়াবা পলাই গৈছে তাত বাচিব ক'ত এই তই ঘৰ যা আমাৰ বোলা তুমি কিয় মাৰি আছা শোলাটো তুমি কিয় হাত চাই আছা তোক কিবা কলো নেকি তুই মৰচোন তুই মৰ মই যে মাৰিছে 60-70,000 টকীয়া কুকুৰ পুহি ৰাস্তাৰ কাষত ভগোৱালে নহয় আমাৰ নিচিনা 10-20 টকীয়া মানুহৰ খোজ কঢ়াৰ সুবিধাটোও ৰাখিব লাগে নিজে আগি ৰাস্তাৰ কাষত থয় নেকি থৈ এইখন লোৱা ধন্যবাদ দেই এই সমদা হা আপোনাৰ লগত কথা এটা পাতিবলগীয়া আছিল হে হয় নেকি ৰ'বা এই আপোনাৰ লগত মানে কথা এটা আছিল কি কথা এই মানে আপুনিতো বামুণ মানুহ নহ'লে শৰ্মা লিখিম নেকি নহয় তাকে জানো মানে কিন্তু আপুনিতো মন্ত্ৰ চন্ত্ৰ জানে চাগে বামুণে মন্ত্ৰ নাজানিলে কোনে জানিব মানে তাকে হয় বাৰু এই আপুনি বাৰু মোক দুটামান মন্ত্ৰ শিকাই দিব নেকি তুমি মন্ত্ৰ শিকিবা শিকাই দিব নে দুটামান তুমি মন্ত্ৰ শিকি কি কৰিবা আকৌ ক'ব নালাগে মোৰ বন্ধুজন ইলেকশ্যনত জিকাৰ পিছত মন্ত্ৰ দৰকাৰ হ'ব আৰু এইবিলাকতো পলিটিকেলি ৰিলেটেড কথা মন্ত্ৰৰ লগত পলিটিক্সৰ সম্পৰ্ক কেতিয়াৰ পৰা হ'ল আছে আপোনাক বুজাই কৈছো আপুনি শুনক তাৰ মানে কথা সেইটোৱে চাওকচোন ছাৰ এইবোৰ বাৰু বদনামৰ কথা নহয় জানো হ'ব দিয়া কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল আৰু এই সুস্মিতাজনীহে তাইক মিছ গাইডিং কৰি দিছে ছাৰ বৌ আহক ছাৰ চাওঁ বিউটি অকণ ছাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো ধন্যবাদ বৌ হেৰি নহয় বিউটি তোমালোকে আকৌ বেয়া পাব নালাগে ছোৱালী কিজনীলৈকো মই কিবা এটা থৈছো আগতে ছাৰহঁতক দি লৈছো বৌ আমাকতো কেলে গিফ্ট দিব লাগে বিহুৰ কোনোবা এটা দিনত খাবলৈ মাতি দিলে হ'ল আমি পুৰা গেহেৰাকে দবাই থৈ আহিম ন হ'ব দিয়া বলকো দেৰি হৈছে আহা কেতুমুলি কলা ল'ৰা এই ছাৰৰ পাৰ্মিশ্যনটো ল'ব নালাগিব জানো পাৰ্মিশ্যন ল'ব লাগিব আহিছোহে 2 মিনিট ৰৈ লওঁ না নহ'লে আমাৰ পিঠিত বাতি চলাই দিব নিজৰ বুলি ওতে বাতিয়েতো কওঁ উঠিবগে ৰাকেশা 2 মিনিট হ'ব ৰ কিহৰ কাৰণে দিগদাৰ কৰি আছ থেংক ইউ বৌ থেংক ইউ ঐ বহাগৰ বিহুটোত তোক গামোচা এখন দিলো তাকো তই ইংৰাজী শব্দৰেহে সম্বোধন কৰিলি বহুত ধন্যবাদ হ'ব দে বোপাই হ'ব বিচুদা বহাগৰ দিনত একবাৰ সেৱা কৰিব লাগিব বৌ এইখন বৰ ধুনীয়া গামোচা দিলে দেই এইটো আমাৰ ইয়াত থলুৱা আমাৰ মহিলা সমিতিৰ মেম্বাৰসকলে নিজ হাতেদি বোৱা লাগে বৌ নিজৰ বস্তু নিজে বুব লাগেতো তাকে হেৰি নহয় মই আহো দিয়ক নালাগে চাহ খাই যাব হেৰি কাগজ এটা আনচোন অলপ বাজেট কৰো 5-6 কাপ মান চাহ দিব তাতে আৰু বাজেট বনাব লাগে নে আৰে হিচাপ এটা লাগবতো কিহৰ কাৰণে দিগদাৰ কৰি আছ কিহৰ কাৰণে আপুনি অশান্তি কৰি আছ মই কি কৰিলো মানে মই যে দিগদাৰ কৰিম আপুনি মোক এনেকে গালি নাপাইছে তেতিয়াহ'লে মনে মনে ইয়াত বহি থাক অশান্তি কৰি নাথাকিবি বলকচোন অশান্তি কিয় কৰি আছো ক'লে যাবগে লাগে ছাৰে শুনিলে দিবহি
এই জাষ্ট গৈছ পানী পিছটো লৈছ আহি চাপা কি হৈছে তহঁত দুটাৰ এনে আপোনালোকৰ হৈ আছো কিয় এই পাৰ্মিশ্যন এটা বোলো লৈ লওঁ কিহৰ পাৰ্মিশ্যন মানে মানে হেৰি মই এফালে যাব লগা আছে মানে আমি দুইটাই চা কলৈ যাওঁ বোলো বাতিটো পাক চলাই আহোঁ থানাৰ কাম এৰি তই বাতি চলাব যাওঁ মই আকৌ বাহিৰতে বহোঁ চা ঐ ছাৰ মনে মনে আছ কিয় নহয় মানে ছাৰ যিকোনো এটাত ধৰ হয় বাতি নহ'লে কম্পিউটাৰ নহয় মানে ছাৰ বিদ্যা এটা জানোতো তই কেনেকে এৰিলো নিজৰ বুলি তেনেহ'লে কম্পিউটাৰে নাই সেইটো এৰিব নোৱাৰো দেই ছাৰ এতিয়া মোৰ দুটা বিদ্যা কোনটো এৰিম কোনটো ধৰিম কওক ছাৰ